হয়, উপস্থিত আছোঁ ডিমৌ বিধানসভা সমষ্টিৰ সবাতোকৈ যিটো ব্যস্ততাপূৰ্ণ পথ নিতাই বৰবৰুৱা আলি ডিমৌ আৰু নিতাই পুখুৰী সংযোগী যিটো পথ আচলতে সমষ্টিটোত আটাইতকৈ গুৰুত্বপূৰ্ণ পথ। মই যদি কেমেৰা সহযোগে দেখাই আপোনালোকৰ আমাৰ পিছফালে আছে এই পথটো, যিটো পথ ডিমৌৰ সৈতে বৃহত্তৰ নিতাই পানীদিহিং অঞ্চলক সংযোগ কৰিছে। আৰু এই পথটোতে আছে এটা ঐতিহাসিক পুল, যিটো আমি আহোম ৰাজত্ব কালৰ শেষ সময়ছোৱাত নিৰ্মাণ কৰিছিলে বুলি জনা যায়। আৰু এই পুলটো যি আহোমসকলৰ যি স্থাপত্য কলা, সেই স্থাপত্য কলাৰে এই পুলটো নিৰ্মাণ কৰা হৈছিল। এইটো হৈছে ঐতিহাসিক কমলদৈ পুল। আৰু এটা কথা ক'ব লাগিব যে ডিমৌ বিধানসভা সমষ্টিৰ অন্যতম এটা সাংস্কৃতিক কেন্দ্ৰ এই কমলদৈ পুল অঞ্চলটো। আৰু এই অঞ্চলটোৰ চিনাকি হৈছে এই কমলদৈ পুলটো। আৰু এই কমলদৈ পুলটো নিতাই বৰবৰুৱা আলি, যিটো ঐতিহাসিক আলিৰ ওপৰত থকা এই পুলটোৰ অৱস্থা কিন্তু অতিকে দুখ লগা। আৰু আমাৰ সন্মুখত যদি আমি যি দেখিবলৈ পাইছোঁ, এতিয়া পুলটো সম্পূৰ্ণ ৰূপত উৱলি গৈছে আৰু এইটো এটা বিদীৰ্ণ ৰূপ লৈছে। ইয়াৰ যিসমূহ পুলৰ অংশ আছে সেইবিলাক অংশ ভাঙি ছিঙি ইতিমধ্যে হাউলি পৰিছে। আৰু এই পথেৰে যিবোৰ আচলতে গধুৰ যান বাহন চলাচল কৰে, যোৱা সময়ছোৱাত ONGC কেইবাখনো গধুৰ যান বাহনে এই পুলটোত আঘাত অনাৰ ফলত পুলটোৰ বহু অংশ আচলতে ভাঙি ছিঙি যায়। কিন্তু এই পুলটো নিৰ্মাণ আৰু মেৰামতিৰ দাবী কৰি আহিছে স্থানীয় লোকৰ লগতে বিভিন্ন আচলতে আহোম জনগোষ্ঠীয় সংগঠনে এই পুলটো নিৰ্মাণ মেৰামতিৰ কাৰণে দাবী কৰি আহিছে। কিন্তু চৰকাৰী কোনো এটা বিভাগে আচলতে এই পুলটোৰ প্ৰতি কৰ্ণপাত নকৰে। আৰু এই এনে বিদীৰ্ণ ৰূপে কমলদৈ পুল অঞ্চলৰ লগতে এই ডিমৌ সমষ্টিৰ ৰাইজক আচলতে হতকাগ্ৰস্ত কৰি আহিছে। আমি এজন স্থানীয় ব্যক্তিৰ কাষলৈ যাব বিচাৰিম। ডিমৌৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, নাট্যকৰ্মী আৰু এই অঞ্চলৰে নিৰ্বাসী লিখেন দত্ত ডাঙৰীয়া আমাৰ মাজত আছে। ছাৰ, অকণমান কেমেৰা ফালে চাব। ছাৰ, এই পুলটো আপোনালোকৰ চকুৰ সন্মুখতে ভাহি আছে, অতি বিদীৰ্ণ ৰূপ। ছাৰ, আপুনি কি ক'ব? ছাৰ, কম মানে এইটো এটা অতি পৰিতাপৰ কথা হৈছে, কাৰণ আমি ঠিক চতুৰ্দশ শতিকাত ধৰক তেতিয়াৰ পৰা দেখি আছোঁ। তেতিয়াই এই পুলটোতো এটা সম্পূৰ্ণ পুল আছিল, কিন্তু বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈ ইয়াত পুলটো তাৰমানে গাড়ী খুন্দাতেই ভাগি পৰে। আৰু এতিয়া এনেকুৱা ধৰণে জৰাজীৰ্ণ হৈ আছে। এতিয়া প্ৰায় মাহটোত তাৰমানে কিমানটা দুৰ্ঘটনা ঘটি যায়। কিন্তু ইয়াত চৰকাৰ বুলি ধৰি লওক এটা প্ৰশাসনীয় যন্ত্ৰ আছে যদিও কোনেও মেৰামতিৰ কাৰণে আজিলৈকে কৰ্ণপাত কৰা নাই। এইটো এটা পৰিতাপৰ কথা। আগতে পুলটোৰ এটা শুৱনি পুল আছিল, আহোম ৰজাসকলৰ স্থাপত্য বিদ্যাৰ এইটো এটা ঐতিহ্য বহন কৰি আছিলে। এইটো এটা পুল মানে কমলদৈ জানটোৰ ওপৰত আছিলে, সেইকাৰণে ইয়াৰ নামাকৰণ দিয়া হৈছিলে কমলদৈ পুল, জানটোৰ নাম অনুসৰি। এইটো এনেকুৱা এটা সৌন্দৰ্য হয়। আচলতে ছাৰে আক্ষেপ প্ৰকাশ কৰিছে, এটা ঐতিহ্যমণ্ডিত এটা পুল আহোম ৰাজত্বকালৰ যি স্বাক্ষৰ বহন কৰিছে। আমি আন এজন যুৱকৰ কাষলৈ যাব বিচাৰিছোঁ। স্থানীয় যুৱক, কি ক'ব পুলটো সন্দৰ্ভত? ক'বলৈ মানে অতি পৰিতাপৰ বিষয়। আমি জন্মলগ্নৰ পৰা দেখা, আমাৰ ছাৰহঁতে ক'লে, এতিয়া ছাৰহঁতৰ জন্মদিনৰ পৰা এটা ৰজাদিনীয়া পুল হিচাপে বিবেচিত আমাৰ কমলদৈ পুল। এই অঞ্চলটোৰ গোটেই এই পুলটোৰ নামতে আমাৰ কমলদৈ পুল অঞ্চলটো জনাজাত। আজি অসম চৰকাৰৰ লগতে অসম পুৰাতত্ব বিভাগেও কোনো গুৰুত্ব নিদিয়ে, বা অসমৰ আমাৰ প্ৰশাসনৰ কোনো বিষয়ববীয়াই বা এই বিষয়টো কোনো গুৰুত্ব নিদিয়ে। আমি বাৰম্বাৰ আপোনালোকৰ মাধ্যমেৰে হওক বা বিভিন্ন মাধ্যমেৰে হওক আমি অনুৰোধ জনোৱাৰ পাছতো আজি দুৰ্ভাগ্যজনকভাৱে ইয়াতে বহুত দুৰ্ঘটনা হৈছে। বিপদাপন্নভাৱে ইয়াতে দেখিছে আপোনালোকে গাড়ীসমূহ পাৰ হ'বলগীয়া হৈছে। আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই অঞ্চলত আহি আপোনালোকে আমাৰ এই নিউজটো কৰাৰ বাবে। আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক পুনৰ দাবী জনাইছোঁ যে অনতিপলমে এই পুলটো আমাক নিৰ্মাণ কৰি দিয়ক, এটা সুন্দৰভাৱে কমলদৈ পুলটোৰ নাম থকাকৈ অতি সাৱলীলভাৱে এই কামটো কৰি দিয়ে যেন। ধন্যবাদ। ধন্যবাদ। এনেদৰে আচলতে আমি পুনৰ উনুকিয়াইছোঁ যে ডিমৌ বিধানসভা সমষ্টিৰ সবাতোকৈ যিটো ব্যস্ততাপূৰ্ণ পথ, ঐতিহাসিক নিতাই বৰবৰুৱা আলি ডিমৌ নিতাই সংযোগী, এই পথটোৰ ওপৰতে আছে ঐতিহাসিক কমলদৈ পুল। আৰু এই পুলটোৰ অৱস্থা বৰ্তমান অতিকে শোচনীয় হৈ পৰিছে। আৰু শেহতীয়াকৈ এই পুলটোৰ কাষেৰে লোক নিৰ্মাণ বিভাগে আন এটা সংযোগী পথ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে, কিন্তু চৰকাৰী কোনো কৰ্তৃপক্ষই এই পুলটোৰ যি জীৰ্ণপ্ৰায় অৱস্থা, সেই পুলটোৰ সংৰক্ষণ বা সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা নকৰাত কমলদৈ পুলবাসী ৰাইজে প্ৰকাশ কৰিছে আক্ষেপ।